সকলোলৈ নমস্কাৰ। আজি আমি আহিছোঁ চিপাঝাৰ ২ নম্বৰ চেঙাপাৰালৈ। ইয়াতে প্ৰণতি ডেকা বাইদেউৰ আহ্বানত আমি ইয়ালৈ আহিছোঁ তেখেতৰ লগত ভেনিলাৰ বিষয়ে আলোচনা কৰিবলৈ। কিন্তু আমি ইয়াতে আহি এটা নতুন বস্তু দেখা পালোঁ, সেইটো হ'ল পাণ। তেওঁ একচুৱেলি আগতে পাণৰ খেতিহে কৰিছে, এতিয়াহে নতুনকৈ তেওঁ ভেনিলাৰ বিষয়ে তথ্য বিচাৰিছে আৰু কেইজোপামান ভেনিলা গছো লগাইছে। গতিকে তেখেতৰ লগত পাণ আৰু ভেনিলা দুয়োটাৰ বিষয়ে আমি আলোচনা কৰিম। ব'লকচোন তেখেতৰ লগত অলপমান আলোচনা কৰোঁ। আৰু আমাৰ লগত আছে আমাৰ সকলোৰে পৰিচিত লাচিত পাটগিৰি ডাঙৰীয়া। নমস্কাৰ। কওক। কি ক'ম, এখেতৰ সুপৰিকল্পিতভাৱে কৰা এই পাণ খেতি চাই খুবেই আপ্লুত হ'লোঁ। তেখেতৰ ভৱিষ্যত মংগল কামনা কৰোঁ। তেখেতৰ এই নাৰ্চাৰীখন আৰু সম্প্ৰসাৰণ হওক, আৰু লগতে তেখেতে যাতে ভেনিলাটোতো গুৰুত্ব দিয়ে, যিহেতুকে ভেনিলা বিশ্বৰ ভিতৰতে দ্বিতীয় স্পাইচি বস্তু, গতিকে সেইটোও তেওঁ এটা উপাৰ্জনৰ পথ বুলি ল'লে আমি ভাল পাম। এইখিনিতে তেওঁকো মই আহ্বান জনাইছোঁ। এইখিনিতে মই প্ৰণতি বাইদেউৰ লগত অলপমান কথা পাতিম। এইটো আমাৰ প্ৰণতি ডেকা বাইদেউ আৰু তেখেতৰ হাজবেণ্ড। বাইদেউ নমস্কাৰ। মোৰ ঘৰ হ'ল ২ নম্বৰ চেঙাপাৰা, আমাৰ চিপাঝাৰ পোষ্ট অফিচ হয়। ইয়াতে মই পাণৰ খেতি কৰিছোঁ। আজি ২ বছৰ ৩ বছৰ আগৰ পৰা মই পাণ খেতি গ্ৰীণ হাউচৰ ভিতৰত কৰি আহিছোঁ। আৰু ভেনিলা খেতিটো মই নতুনকৈ আৰম্ভ কৰিছোঁ। একচুৱেলি মোৰ ভেনিলাৰ ওপৰত ইমান অভিজ্ঞতা নাই, কিন্তু পাণৰ পদ্ধতিত ভেনিলা খেতি মই মানে ভিডিঅ'ত দেখিছোঁ। আমাৰ ফেচবুকত হওক বা ইউটিউবত হওক ভিডিঅ'বিলাক চাই মই যেনেকৈ পাণৰ খেতিটো আৰম্ভ কৰিছোঁ, ঠিক তেনেকুৱাকৈ ভেনিলা খেতিটো মই আৰম্ভ কৰিছোঁ। এতিয়া মোৰ ১০-১২ জোপা ভেনিলা গছ হৈছে। কিন্তু যেতিয়া মই পাণ খেতিটোৰ ওপৰত ভিডিঅ' কৰিছিলোঁ আৰু আমাৰ এগ্ৰিকালচাৰৰ ছাৰে আহি ভিডিঅ' কৰি লৈ গৈছিলে, তেতিয়া এই ভেনিলাৰ ওপৰতো মই মানে এই পাণ খেতিৰ লগত যোগাযোগৰ লগতে মই ভেনিলাৰ ওপৰতো মানুহৰ লগত যোগাযোগ ৰাখিব পাৰিছিলোঁ। মানে যোনে মোৰ ভিডিঅ' চাইছিলে ভেনিলাৰ কথা উল্লেখ কৰাত, তেওঁলোকে যিয়ে ভেনিলাৰ ইণ্টাৰেষ্টেড হয় তেওঁলোকেও মোক ফোন কৰিছিলে। আৰু আজি মোৰ বাগিৰত উপস্থিত হৈছে আমাৰ বৰপেটাৰ দাদাজন। তেওঁলোক আহি মোক যেনেকৈ উৎসাহিত কৰিলে, মোক পাণ খেতি চোৱাৰ লগতে ভেনিলাৰ ওপৰত যিখিনি তেওঁলোকে জানিব লগা কথা জনালে, এই কথাবোৰ জানি মই আজি সঁচাকৈ বহুত মানে উৎসাহিত হৈছোঁ। ভেনিলাৰ প্ৰতি মোৰ এটা সাংঘাতিক আগ্ৰহ আহিছে। আৰু এই যে ভেনিলা ১০ জোপা কৰিছোঁ, ইয়াৰ পৰা মই ১০০ জোপা বা ২০০ জোপা কৰিম বুলি মই আজি সংকল্প তেওঁলোকৰ আগতে মই এটা সংকল্প লৈছোঁ। যেনেকৈ মই পাণ খেতি ১০ জোপাৰ পৰা বা ৫০ জোপাৰ পৰা আজি এতিয়া ২০০-২৫০ কৰিবলৈ সক্ষম হৈছোঁ। পাণ বিক্ৰী কৰি আজি মাহেকত মই ৫০-৬০ হাজাৰ টকা পাবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকৈ ভেনিলাৰ পৰা এবছৰৰ ভিতৰত এটা ভাল মানে উৎপাদন পাম বুলি মই বহুত আশা কৰিছোঁ। হয় বাইদেউ। আচ্ছা, আপোনাৰ নাম দাদা? মোৰ নাম শ্ৰী হিৰণ্য কুমাৰ ডেকা। আচ্ছা। বাইদেউ যে এই বস্তুখিনি কৰি আছে, এতিয়া আপোনালোকে দুজনে কৰি আছে নে? দুজনে কৰি আছে, দুজনে ইটোৰ সিটোৰ মানে ওলট পালট মানে তেওঁতো ঘৰখনো চম্ভালিব লগা হয়। চম্ভালিব লাগে, তাৰপিছত ল'ৰা ছোৱালী আছে, সকলো কামৰ মাজতে আমি এই পাণ খেতিটো কৰিছোঁ। পাণৰ লগতো মানে আমি ভেলিনাটো কৰিবৰ কাৰণে যোজা কৰি আছোঁ। তাৰ পৰা আপোনালোকক পাই আজি আমি বহুত সুখী হৈছোঁ। আমাক মানে ভেলিনাৰ ওপৰতো অলপ জ্ঞান দিয়ক, মানে সেইটো যথেষ্ট আমি হেল্প কৰিম আপোনালোকৰ লগত। এই ঠাইটুকুৰা কি কয়? ২ নম্বৰ চেঙাপাৰা হয়, চিপাঝাৰ দৰং জিলাৰ মানে চিপাঝাৰ সমষ্টি। আচ্ছা। চেঙাপাৰা গাঁও। এই ভেনিলাৰ কথাটো বোলে অলপমান পিছত আহোঁ। এই যে পাণটোৰ বিষয়ে অলপমান জানো, আমিতো ভেনিলাৰ বিষয়ে জানো, কিন্তু পাণৰ বিষয়ে ইমান নাজানো। গতিকে পাণৰ বিষয়ে অলপমান কওকচোন। পাণটো মানে আমি গ্ৰীণ হাউচৰ পলি হাউচৰ ভিতৰত কৰা হৈছে। এই পাণটো কৰি মানে ইয়াতে কৰিলে বেমাৰৰ পৰা মুক্ত হয়। মানে ইয়াতে সূৰ্যৰ পোহৰটো 60% পায় আৰু বৰষুণটো নপৰে, ৰ'দটো মানে কাৰণে পাণটো চেহেৰাটো ভাল হৈ থাকে। ইয়াতে মানে যেতিয়াই পাণটো মানে সৰি নপকে, আমাৰ সদায় সেউজীয়া হৈ থাকে। আৰু ইয়াতে মানে আমি পাণ খেতি কৰিলে কোনো লছ নহয়, মানে লাভৰ ঘৰতে থাকিব আৰু মানে কৰিব পাৰে সকলো মানুহে। আৰু আমাক দেখা পায় বহুত মানুহে এতিয়া বৰ্তমান ৫০-৬০জনমান মানুহে ট্ৰেইনিং লৈ পেলাই পাণৰ খেতিত আগবাঢ়ি গৈছে। এতিয়া আৰু আহিয়ে আছে, আপোনালোকৰ যেনেকৈ আহিছে আৰু ২-এজন মানুহ আহি ফোন কৰি সুধি লয় কেনেকুৱা কি কৰিব লাগে গোটেইখিনি। এই চাইনবোৰ্ডটো কিহৰ? এইটো মানে আমাৰ আচ্ছা। বাইদেউ এটা বেংকৰ বেংক মিত্ৰ হৈ আছে।
এইটো তেওঁৰ আৰু ইয়াতে কি হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আমাৰ পৰা আমাক মানে ছমহীয়া ট্ৰেইনিং দিয়া হৈছিল এই ট্ৰেইনিঙত প্ৰায় 100জনমান মানুহে ট্ৰেইনিং লৈছে ট্ৰেইনিং লৈ এতিয়া 20-30জন মানুহে ইতিমধ্যে মানে পাণৰ এই পদ্ধতিত পাণ খেতিটো কৰিছে আৰু তাত আমি যিমান পাৰোঁ সহায় কৰিছোঁ আৰু আমাক মেইনলি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে পূৰা হেল্প কৰিছে এইখিনিত মানে তেওঁলোকক কৃতজ্ঞতা কৰিবই লাগিব আৰু আপোনালোকে এতিয়া চাই যিটো মানে আমাক ভাল লাগিছে বুলি তাতেও আমি সুখী হৈছোঁ হিৰণ্য কুমাৰ ডেকা ডাঙৰীয়া আমাৰ প্ৰণতি বাইদেউৰ হাজবেণ্ড তেখেতৰ পৰা আমি কিছুমান তথ্য আমি জানিম দাদা আহকচোন ইফালে এই যে পাণখিনি যে লগাইছে ইয়াতে আমি পাণ খেতিৰ ভিতৰত সোমাই আহিছোঁ ইয়াৰে খুঁটিৰ পৰা খুঁটিৰ ডিষ্টেঞ্চটো কিমান দিছে খুঁটিৰ পৰা 2 ফুট আৰু 2.5 ফুট আছে তাৰমানে 2 ফুট 2.5 ফুট হ'লে সহজতে মানুহ আৰু মাজৰ লাইনিংটো 2 ফুট এইটো 2.5 ফুট 2 ফুট আৰু 2.5 ফুট 2 ফুট 2.5 ফুট আচ্ছা মাজৰ লাইনিংটো 2 ফুট আৰু প্লান্ট টু প্লান্ট 2.5 ফুট 2.5 ফুট আচ্ছা আচ্ছা আৰু ইয়াতে গুৰিত কি কি দিছে চাওঁ গুৰিত এইটো গছৰ পাতৰ গুৰি আছে মৰা গছৰ পাতৰ তাৰ পৰা গোবৰ আছে আৰু কেঁচুৱাৰ আছে মাটি এই তিনিটা মিশ্ৰণ কৰি এই গছজোপা ৰোৱা হৈছে এতিয়া মাটিটো কোমল হৈ আছে আচ্ছা আচ্ছা সেইকাৰণে গছজোপা মানে লহপহকৈ বাঢ়ি আছে এই ভিডিঅ'টো যিসকলে খেতিয়কে চাব তেওঁলোকৰ কাৰণে যাতে এটা সৰু ট্ৰেইনিঙো হৈ যায় এইটো মানে মই জানো যে ইউটিউব চাই ডাইৰেক্ট ট্ৰেইনিং লোৱাটো ঠিক নহয় এইটো প্ৰেক্টিকেলি হ'ব প্ৰেক্টিকেলি তেওঁ আহি নিজে হাতে কামে চুলেহে ট্ৰেইনিংটো কমপ্লিট হ'ব এতিয়া হ'লেও মাটিটো টান নহয় আৰু গছজোপা মানে লহপহকৈ বাঢ়ি আহিব পাৰে আৰু এইটো নাৰিকলৰ কইৰ হয় মানে গছজোপা ধৰি যাব পৰাৰ কাৰণে মানে ইয়াতে মেৰুৱাই দিয়া গৈছে ইয়াতে আৰু স্লিপ নহয় মানে তামোলৰ গছত গছডাল কেতিয়াবা বাগৰি পৰে এইটো কিহৰ খুঁটি এইটো 2 ফুট PVC পাইপ আছে তলত চাওঁ এইটো 2 ফুট তলত এইটো PVC পাইপ আছে আৰু ইয়াৰ ওপৰত এইখিনি বাঁহ দিয়া গৈছে জইন কৰি PVC পাইপ আছে আচ্ছা মাটিৰ লগত কানেকশ্যন হোৱা নাই বাঁহটো ওপৰত আছে আৰু মানে এইটো বাঁহটো বেয়া নোহোৱাৰ কাৰণে এনেকুৱাকৈ পদ্ধতিটো কৰি দিয়া গৈছে আচ্ছা আচ্ছা এইটোতো বঢ়িয়া চাইণ্টিফিক পদ্ধতি মাটিৰ পৰা আপুনি 6 ইঞ্চি ওপৰত মানে বাঁহটো ৰখা গৈছে তেতিয়াহ'লে আৰু মাটিৰ ভাৱটো নাপায় আৰু আচ্ছা একদম ধুনীয়াকৈ আৰু ইয়াতে বাহিৰৰ পৰাহে পানী দিয়া হয় বাহিৰৰ পৰা পানী দিয়া হয় কি ধুনীয়া ডেকাদা ইয়াৰে যিটো মানে বিক্ৰীটো ক'ত হয় কওকচোন এইটো আমাৰ মাৰ্কেটৰ কাৰণে আমি চিন্তা কৰিবই নালাগে যি ব্যৱসায় আমাৰ ইয়াৰ ঘৰৰ পৰা লৈ যায় চিপাঝাৰ আমাৰ মললৈ বিক্ৰী বেপাৰী আহি ঘৰৰ পৰা লৈ যায় আচ্ছা 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 কিমান দাম পৰে পায় এই মানে এটা বুলি কয় 20 মুঠিত মানে 500 পৰা 600 টকা পায় এতিয়া মাৰ্কেট মাজতে ডাউন হ'লেও আমাৰ মানে 300 টকা থাকি যায় আচ্ছা গড়ে 300 আৰু 600 টকা এনেকুৱা দামত পোৱা যায় এতিয়াতো আমাৰ 600 টকা পামে মোৰ পাণৰ সাইজ ভাল আৰু আপোনালোকে দেখিব পাৰিছে এখন হাত পুৰা সোমাই যায় ভাত খাব পৰা হৈ আছে বিৰাট ডাঙৰ ডাঙৰ পাণ হৈ আছে এইটো পাণ মানে ব্যৱসায়ী আহি যাব ইয়াতে আহি মোৰ ঘৰৰ পৰা লৈ যাব আৰু মানে কমাৰ্চিয়েল কাৰণে টেনশ্যন নাই কমাৰ্চিয়েল ভেলু হিচাপে পাণৰ কোৱালিটি বহুত ভাল হৈছে তেওঁলোকৰ ডাঙৰ ডাঙৰ পাণ আৰু ইয়াৰ টেষ্টটো ভাল হয় আৰু ইয়াতে কি কি বেমাৰ আজাৰৰ বিষয়ে কওকচোন ইয়াতে বেমাৰ মানে এটাই বেমাৰ হয় পাণৰ গুৰু পচি যোৱা আৰু পাণৰ এটা ক'লা স্পট পৰে সেই বেমাৰটো হয় কিন্তু মোৰ গছত সেই বেমাৰটো নহয় এইটো কাৰণে নহয় মোৰ যিহেতু ইয়াতে পানীটো মানে কণ্ট্ৰলত থাকে আৰু পানীটো বেছি হ'লে সেই বেমাৰটো হয় ইয়াতে পানীটো মই নিজে যিমান লাগে সেইখিনিয়ে দিয়া পৰে সেই বেমাৰ ঠিক আছে এনেই মুকলি ঠাইত হ'লে সেই বেমাৰটো হয় আৰু এতিয়া মোৰ এই ছিজনত মানে কোনো পকা পাণ এভাটো নাই মানে চব সেউজীয়া এই যে ওপৰত যে আপুনি এইটো যে দিছে এই যে যিটো ত্ৰিপালটো সেইটো নিদিয়াকে নহয় নেকি সেইটো নিদিলে পানী পৰিব আৰু পানী পৰিলে কি পানী পৰিলে বেমাৰ হ'ব গছবিলাকৰ গোটেই পচি যাব জেকা লাগিব হয় নেকি এক্সট্ৰাকে পানী দিব লাগিব এক্সট্ৰা পানী দিছোঁ আমি পানীটো যিহেতু বেছিকৈ নালাগে সিহঁতক সেইকাৰণে পানী নাপায় আচ্ছা তাৰমানে ইয়াৰ গ্ৰীণ নেট দিয়াৰ দৰকাৰে নাই গ্ৰীণ নেট দিয়াৰ দৰকাৰ নাই অকল পলিথিন UV পলিথিনটো থাকিলে হৈ যায় আচ্ছা ডাইৰেক্ট আপুনি কভাৰ কৰি দিলে হ'ল আৰু বাকী আপুনি এনেই চিলিং কৰি দিব পাৰে আৰামত খুলি দিব হ'ল এতিয়া মোৰ সৰু ঘৰত বনাম মই কৈছোঁ ডাইৰেক্ট কালি আজি যামেই আজি পিছবেলা ঘৰটো কাম কৰি আমি পাণ খেতিৰ ভিতৰত সোমাই গৈছোঁ
তেখেত আমাৰ হিৰণ্য কুমাৰ ডেকা ডাঙৰীয়া, আমাৰ প্ৰণতি বাইদেউৰ হাজবেণ্ড হয়। দুয়োজনে মিলি খুব ধুনীয়াকৈ এই খেতিখন মেনেজ কৰি আছে। তেখেতে মাৰ্কেটিংটো চায়, বাইদেউৰ ঘৰখনো চম্ভালে, আকৌ বেংকৰোতেও গ্ৰাহক আছে। আৰু দুয়োজনে মিলি এটা ডিচিপ্লিন সংসাৰ কৰি আছে। আমি খুবেই আপ্লুত হৈছোঁ তেখেতৰ ডিচিপ্লিনটো চাই। আৰু আমি কিছুমান বস্তু দেখুৱাম। তেওঁৰ অলপমান ফুলনিও আছে, বাকী ভেনিলাখিনিও আছে পিছফালে, আৰু অলপমান নাৰ্চাৰী টাইপৰ অলপমান আছে। সকলো বস্তু আমি দেখুৱাম, বলকচোন। এইখিনি তেওঁৰ ঘৰৰ ভিতৰৰ একদম ডিচিপ্লিন এটা আপোনালোকে দেখিব পাৰিছে। এনেকুৱা সৰু হ'লেও ঠাইটুকুৰা খুব ধুনীয়াকৈ মেনেজ কৰা। অলপমান ফুলনি আছে, এইটো ড্ৰয়িং ৰুম, ফুলখিনি চাব পাৰিছে। বাইদেউ কৈছিল মোক 10জনমান থকা বুলি। এয়া বুলি মানে এনেকুৱা বুলি মই 50 টকা বিক্ৰী কৰিছে। এয়া বুলি দাদা ভেনিলা এইটো ঠিক আছে, একদম হেল্ডি। কিন্তু পানী দি ভিজে থাকোঁ, পানী দিলে হৈ যাব। এতিয়া এই বস্তুটো খুবেই লক্ষণীয়। এই যে প্ৰুনিং কৰা হয় 2-2.5 ফুট লেংথত, তাৰে পৰা শকত হৈ ছেকেণ্ড যিটো 1G কাটিং কৰিলে সেইটো ওলাই আহে আগটো। এইটো কিন্তু প্ৰুনিং কৰা নাই, নেচাৰেলি হৈছে। এইটো হেৰিটো ভাল হৈছে, তাৰমানে মাটিটো বনোৱাটো। প্ৰুনিং মানে ইয়াতে এটা ঠেকেচা খাইছে, চাওক আপুনি। নাই খাওঁ এইটো চাওক, এটা ঠেকেচা খাইছেতো। তাৰ পৰা নহয় ইয়াৰ পৰা এইটো মোটা আছে না। নহওক, এই গোটেইকেইটা চাওক, প্ৰুনিং কৰা নাই, কিন্তু হেৰিটো ঠিক আছে। এইটো এতিয়া বাঞ্চ বঢ়িয়া হৈছে। নহয়, আপোনাৰ মাটিটোৰ বাহাদুৰি আছে। যিখিনি মাটি বনাইছে, মাটিখিনিৰ বাহাদুৰি আছে আপুনি। আমি প্ৰুনিং কৰাৰ পিছতো আমাৰ ইমানখিনি হোৱা নাই। 1 2 3 4 এইটো হৈছে 5 6 7 8 9 ইয়াতে 10টা আছে। 10টা ভেনিলা পুলি আছে। যেতিয়া কাটি আপুনি পুলি বনাইছে, তেতিয়া যিটো পকা হৈছে সেইটো বেছি হেল্ডি হয়। সেইটো কৰিবই লাগিব। এইটো এতিয়া হেল্ডি হৈছে। এইটো এটা তেতিয়া ফলত এইটো এতিয়া ইয়াতে কাটিছিলোঁ। এইটো তাৰপৰা ইয়াতে কাটিলোঁ, ছেকেণ্ড টাইম ইয়াতে কাটিছিলোঁ। এইটো চাব, এইটো কাটিছিলোঁ। ভাল কৰিছে। এইটো অলপমান ভুল হ'ল দাদা। এইটো মানে ডাইৰেক্ট ওলমাই দিব লাগিছিলে। ওলমাই দি পেলাই তাৰে পৰা ৰিটাৰ্ণ কৰিব। ৰিটাৰ্ণ কৰি তাৰে মই এনেকৈ তললৈ আনো বুলি কৈছোঁ, ভাই আকৌ ঘূৰাই দিওঁ বুলি। এইখিনি যদি আপুনি ৰিটাৰ্ণ কৰি দিয়ে, তলত টাচ হ'ব। টাচ হ'লে তাৰ পৰা বেকাটো থাকিবই, এনেকৈ তাৰ মাথাটো এনেকৈ থাকিব সদায়। টাচ কৰি ইমানখিনি ওখ অহাৰ লগে লগে তাৰে তলত শিপা দিব। শিপাখিনি মাটিত ধৰি লোৱাৰ লগে লগে কাটি দিব পাৰিব। আৰু এইডাল অমলি থাকিব, তাতে ফল ফুল আহিব। ইয়াৰ পৰা ব্ৰাঞ্চ এটা আহিল, ইয়াত এটা ব্ৰাঞ্চ হ'ল, তাৰমানে 2টা ব্ৰাঞ্চ হ'ল আপোনাৰ। আৰু এইটোতো ছিংগল ব্ৰাঞ্চ হৈ গ'ল। অলপ লাম্বাটো কম আছে, কিন্তু এই বেগটোৰ কাৰণে অলপ হয়তো অসুবিধা হ'ব পাৰে। আৰু কিছু যাৰ পিছত আপুনি দেখিলাক যে ইয়াক আমি মাটিত পুতি আকৌ ৰিটাৰ্ণ কৰিব পাৰিম। মাটিত পুতি ৰিটাৰ্ণ কৰোঁতে যেতিয়া ইমানখিনি আহিব বুলি ভাবে, কাৰণ এটা নিৰ্দিষ্ট ইয়াতে পাণৰ পুলি এইবিলাক পুতি দিলে হয়তো ইয়াত পকা দেখিব পাৰে, কাৰণ কোমল আছে। কিন্তু এইখিনি পুতিলে পকা আহিব। গতিকে ইমানখিনি লম্বা এইটো যাই পেলাই মাটিত এইখিনি তাৰ বস্তু পুতি দিব লাগিব। তাৰপিছত এইখিনি উঠাই দিলা। একচুৱেলি আমি ইয়ালৈ আহিছোঁ, বাইদেউ আমাৰ লগত যোগাযোগ কৰিছে যে ভেনিলা সংক্ৰান্তত তেওঁ কিছু তথ্য আৰু নলেজ ল'বলৈ। সেই হিচাপে আমি চিপাঝাৰলৈ আহিলোঁ আজি, মই আৰু লাচিত পাটগিৰি ডাঙৰীয়া। আমি তেখেতসকলক যিমান দূৰ সম্ভৱ আমি ভেনিলাৰ বিষয়ে নলেজ দিয়াৰ চেষ্টা কৰি আছোঁ। এইটো মানে হ'ল বাহিৰত মই যি কওঁ ঘৰ এতিয়া বনাম, ঘৰটো দি দিম। এয়া একে গতি তেওঁলোকক যি খুলি যোৱা বুলি কৈছোঁ, মোৰো হৈছে সেই সমস্যাটো। এইটো ৰাস্তা গছ, পেচন ফ্ৰুট না? ইয়াতেও পাণ আছে। আপুনি যিটো ক'লে এইটো এৰি দিয়ে না? এইবিলাক চব পুলি হ'ব না? এই প্ৰথমতে আমাৰ লইতা পাণ বুলি কওঁ, তাৰপিছত নেচাৰেল পাণ আহিব। বাচি উঠাৰ কাৰণে এইটো মানে কম সময়ত হৈ যায়।
ঠিকে আছে। এইটো বিলাহী ডেকাদাৰ ইয়াতে বিলাহীৰ পুলিও বনাইছে যথেষ্ট। এইটো কি ভেৰাইটি হয় দাদা? এইটো এই কোহিনুৰে কহিনুৰ। এইটো জিকা বুলি মল্লিকা না F1 ইয়াতে পানী পানৰ ই কৰিছে পুলিৰ ব্যৱস্থা। এখানে পুলিবেল অঁ পুলিবেল ইয়াতে কি দিছে? ইয়াতে বিলাহী গুটি দিয়া গৈছে। আচ্ছা বিলাহী আচ্ছা। বিলাহী গুটি অঁ অঁ অঁ। এইটো হয়তো লেট টাইম যাচ্ছে এইটো কি জিকা? এইটো মল্লিকা F1 এইটো ছিজনত? এইটো চিজনত। আচ্ছা 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 মল্লিকা F1 জিকাৰ গুটি না? আচ্ছা আচ্ছা। এই পুলিবিলাক কিমানকৈ বিক্ৰী কৰে? এই পুলি 20 টকা বিক্ৰী কৰে। 20 টকা। এয়া কাজি নেমু আছে আপুনি এইটো ইফালে কাজি লাগি আছে। এইবিলাক চব 12 মাহ টাইমত লাগে কাজি। এয়া গছতে এতিয়া কৰি আহিছে ইয়াত মই বনোৱা। আচ্ছা 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 লাগিছে আচ্ছা। সেইডাল মাৰ্ডাৰ তাৰ পৰা বনোৱা কৰে বুলি। এইটো ৰাজনা ফল না? হয় দাদাই আমাক দুটামান ৰাজনা ফল দিছে খাবলৈ, আৰু ইয়াৰ পৰা গুটিৰ পৰা পুলিও বনাব পৰা যাব। এইটো বাৰমহীয়া না? 12মহীয়া কাজি এই চব গছতে চিডলেছ নেকি নে? চিডলেছ মই শেষত হৈ যায়, আৰম্ভণি নহয়। আৰম্ভণি নহয়। ঠিকে আছে, নেমুটো নেমুৱে আৰু। এইটো এতিয়া কিমান মলিছে আপুনি? এই ছিজনত। ঠিক আছে, ভাল লাগিছে এইফালে। দাদাই মানে ভেনিলাৰ প্ৰথমতে আছিল পাণ, তাৰপিছত ভেনিলাৰ পৰা আদি কৰি বিলাহী জিকা চব পুলিয়ে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব, আৰু দাদা নিজে ট্ৰেইনিং লোৱা নাৰ্চাৰীত। আমি তেখেতক ভেনিলাৰ বিষয়ে যিমান দূৰ পাৰোঁ তথ্য দিবলৈ চেষ্টা কৰিম। ইয়াতে হ'ল পাণৰ খেতি। পাতগিৰিদা কিবা সুধিব বাইদেউ? অঁ বাইদেউ নমস্কাৰ। আচ্ছা আপুনি এই পাণ খেতিটো কেনেকৈ মানে সিদ্ধান্ত ল'লে যে এইটো মই খেতি কৰিম? আচলতে আমাৰ এই ঠাইটুকুৰা আচলতে বাগান মানে ফুলৰ বাগিচা কৰি বা এনেকুৱাকৈ পৰি আছিলে পৰিদীপ্ত। তাৰপিছত মই ফাৰ্ষ্ট টাইমতে পশু বিভাগ বা ধৰ কৃষি বিভাগৰ লগত জড়িত হৈ আছোঁ। 2004 চনত মই যেতিয়া বিয়া হৈ আহোঁ তেতিয়া মই গৃহিণী হিচাপে অহাৰ পিছতে মই খেতিৰ লগত জড়িত হৈ পাৰোঁ, আত্মাৰ লগত জড়িত হৈ যাওঁ। আৰু তেতিয়াৰ পৰা খেতিৰ লগত জড়িত হৈ থাকি মই পশুপালন কৰিলোঁ, হাঁহ কুকুৰা পালন কৰিলোঁ, কিবা কৰিলোঁ। দেখিলোঁ মোৰ ঠাইখিনি বহুত কম। মই মানে যদিও কৰিছিলোঁ যদিও তাৰমানে মই ইমান সফল হ'ব পৰা নাছিলোঁ। সেয়ে তাৰমানে লাষ্টত দেখিলোঁ তেওঁলোকে এই পাণৰ খেতিটো এনেকৈ গ্ৰীণ হাউচৰ ভিতৰত কৰিছে। তেতিয়া ভাবিলোঁ আমাৰ এই মাটিখিনি উপযুক্ত মাটিখিনিত থলুৱা প্ৰজাতি। আচ্ছা পাণৰ গুৰিত যিটো মাটি আপুনি প্ৰিপাৰেশ্যন কৰিছে সেইটো মাটি কিবা বেলেগকৈ সজাইছে নে আপোনাৰ যিটো নেচাৰেল, আপোনাৰ যিটো গাঁৱৰ মাটি যিটো নেচাৰেল মাটি সেইটো নেকি? নেচাৰেল মাটিটোৱে হয়, কিন্তু তাত আমি অকণমান মানে মাটিটো কোমল হৈ থাকিবৰ কাৰণে ইয়াতে আমি কক'পিটটো ব্যৱহাৰ কৰিছোঁ। মাটিটো কোমল হয় যাওঁ পাণ গছটো তাত মাটিত থাকিলে মাটিটো যদি খামুচি ধৰি ৰাখে তেতিয়া পাণটো বাৰণ শক্তিটো কমি যায়। ই যদি কোমল ঠাইত হয় তেতিয়াহ'লে ইয়াক খাদ্য গ্ৰহণ কৰাটো সুবিধা হয়। সেইটোৰ কাৰণে আমি এইটো মানে ব্যৱহাৰ কৰোঁতে কক'পিটটো। আচ্ছা সচৰাচৰ আমাৰ যিবিলাক পাণ খেতি আমাৰ থলুৱাভাৱে আমাৰ গাঁৱলীয়া ঘৰত হয় পাণ তামোলৰ গছত কোনো পৰিচৰ্যা নকৰাকৈ, সেই পাণৰ আৰু এই পাণৰ মাজত পাৰ্থক্য কি? নতুবা সেই পাণবিলাক ছিজনেবল নেকি? নতুবা এইটো পাণ গোটেই বছৰ থাকে নেকি? বা সেইটো বছৰ নাথাকাৰ কাৰণ কি? এইটো পাণটো কিয় থাকে গোটেই দিন? আচলতে ইয়াত পাৰ্থক্য আছে। তামোল গছত যেতিয়া পাণবোৰ থাকে পাণৰ মেৰামতিটো কম থাকে, আৰু খাদ্যবিলাক দিয়াৰ লগে লগে মাটিত যদি আমি সাৰ দিওঁ বা কিবা গোবৰে দিওঁ, খাদ্য দুটা তামোল গছে বা পাণে দুটাই পাবলগীয়া হয়। সেইকাৰণে পাণৰ চেহেৰা পাতিবিলাক অলপ কম হয়। লগতে আৰু নিউট্ৰিশ্যনটো তামোল গছে লৈ যায় নিউট্ৰিশ্যনটো। আচ্ছা এই ৰ'দৰ পৰিমাণটো কিবা পাৰ্থক্য আছে নেকি? মানে 60% ৰ'দ পালে হয় পাণত, মানে পাণত বেছি ৰ'দ নালাগে। এই তামোল গছত থাকিলে তামোলৰ গছৰ চাত পাণটো ডাঙৰ হয়। আৰু গ্ৰীণ হাউচৰ ভিতৰত থাকিলে আৰু এটা সুবিধা মানে যেতিয়া আমাৰ ঠাণ্ডা দিনত কুঁৱলী পৰে, কুঁৱলীটোৰ পৰা ই মানে সুৰক্ষিত হৈ থাকে। কুঁৱলী পৰিলে পাণৰ মানে গাঁঠিবিলাক ছিঙি ই পাণবিলাকো সৰি যায়। আৰু যিহেতু আমাৰ গ্ৰীণ হাউচৰ ভিতৰত আছে ই ধুনীয়াকৈ সেউজীয়া হৈ আছে, ডাঙৰ হৈছে পাণ, আৰু এপাতো পাণ পকা নাই।
এই ফেব্ৰুৱাৰী মাৰ্চ মাহত আমাৰ লোকেল পাণবিলাক থলুৱা পাণবিলাক প্ৰায়বিলাক সৰি গৈছে, কিন্তু আপোনাৰ ইয়াত সতেজ হৈ আছে। ইয়াৰ কাৰণটো হৈছে এই গ্ৰীণ নেট আৰু আমাৰ ৰ'দটো যিটো টেম্পাৰেচাৰ লিমিটেড টেম্পাৰেচাৰ লাগে সেইখিনি আপুনি দিয়াৰ কাৰণে এইটো পাণটো ইমান সতেজ হৈ আছে। পানীটো নিৰ্দিষ্ট পৰিমাণত দিছোঁ, যিমানখিনি লাগে ব্যৱহাৰ কৰিব সিমানখিনি দিছোঁ। অতিৰিক্ত পানী পালেও পাণ মৰি যায় আৰু পানী নাপালেও পাণ বাঢ়িব। আপোনাৰ ইয়াতে বাহিৰৰ পৰা খেতিয়কবিলাক আহে? হয়, বাহিৰৰ পৰা খেতিয়ক আহিছে। আমাৰ এগ্ৰিকালচাৰ আত্মা বিভাগৰ পৰা আমি প্ৰশিক্ষণো দিছোঁ। ওচৰৰ বহুকেইজন 20-25জন ফাৰ্মাৰে ইতিমধ্যে এনেদৰে নাৰ্চাৰী আৰম্ভ কৰিছে। আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ছাৰ এজনে আহি ভিডিঅ' কৰিছিলে। তেওঁ ভিডিঅ' মোৰ ফেচবুকত দিয়াৰ লগে লগে তাৰ স্ক্ৰীণত মোৰ নাম্বাৰ পাই আপোনালোক যেনেকৈ আহিছে আজি ঠিক তেনেকৈ আৰু ইয়াত মানুহ আহিছে। তাৰ উপৰি মোক এই আমাৰ SRLM বিভাগেও যথেষ্ট সহায় কৰিছে। SRLMৰ এজন বেষ্ট ফাৰ্মাৰ হিচাপে তেওঁলোকে আত্মসহায়ক গোটৰ সদস্য হিচাপে মোক পৰিচিত কৰিছে। লগতে আমাৰ CM মহোদয় আমাৰ উদ্যমিতা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি চেক বিতৰণ কৰিব আহোঁতে তেখেতে মোক এজন উদ্যমী মহিলা হিচাপে এটা পৰিচয় কৰাই দিছে গোটেই ৰাইজৰ মাজত। সেই মিটিংখনত মই নিজে উপস্থিত আছিলোঁ। সেই মিটিংখনত মই এজন বেংক মিত্ৰ হিচাপে অফিচৰ দায়িত্বত আছিলোঁ যদিও মোক এজন বেষ্ট ফাৰ্মাৰ হিচাপে তাত যেতিয়া তেওঁলোকে পৰিচয় কৰাই দিছিলে ইমান হাজাৰ হাজাৰ মানুহৰ মাজত, হাজাৰ হাজাৰ মহিলাৰ মাজত, মই সঁচাকৈ এটা বহুত সুখ এটা অনুভৱ কৰিছিলোঁ। আৰু আজি যেনেকৈ আপোনালোক আহি মোৰ ঘৰত পদধূলা দিছে বা আপোনালোকে এনেকৈ মোক বিচাৰি আহিছে, তাক লৈ মই বহুত গৌৰৱান্বিত। আপোনাৰ এই কৃষিৰ প্ৰতি যিটো আগ্ৰহ এইটো দেখা পাই সঁচাকৈ আমি আনন্দিত হৈছোঁ। এই সুযোগতে মই এটা কথা ক'ব বিচাৰিছোঁ, আমি দুইজন, এখেত হৈছে শংকৰ ৰঞ্জন বিশ্বাস, মই শ্ৰী লাচিত পাটগিৰি। আমি অসম ভেনিলা প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ পৰা আহিছোঁ। আৰু আপুনি যিটো পাণ খেতি যিটো পদ্ধতিত কৰিছে আমাৰ ভেনিলা খেতিৰ লগত সম্পূৰ্ণ সাদৃশ্য আছে। গতিকে আপুনি ইতিমধ্যে কেইজোপামান ভেনিলা লগাইছে, যিকেইজোপা ভেনিলা লগাইছে সেইখিনি আমি গোটেইখিনি সুস্থ দেখা পাইছোঁ, গোটেইখিনি ভাল হেল্ডি দেখা পাইছোঁ। গতিকে আশা কৰিছোঁ আপুনি ভেনিলা খেতিটো পাৰদৰ্শিতা দেখুৱাব পাৰিব অন্য ফাৰ্মাৰতকৈ। বিশেষকৈ আপুনি মহিলা মানুহ হিচাপে আপুনি যিখিনি কৰিছে যথেষ্ট কৰিছে, আপুনি আমাৰ আদৰ্শৰ যোগ্য। গতিকে আপোনাক আমি অসম ভেনিলা সন্থাৰ ফালৰ পৰা আদৰণি জনাইছোঁ। আৰু লগতে আপোনাক অসম ভেনিলা সন্থাত যোগদান কৰিব বুলি, নতুবা সদস্য ভৰ্তি হ'ব বুলি আমি আশা কৰিছোঁ। অসম ভেনিলা সন্থাত যেতিয়া সদস্য ভৰ্তি হ'ব তেতিয়া আপুনি এই ভেনিলাৰ বিষয়ে যিখিনি যাৱতীয় জানিব লাগে, বেমাৰ আজাৰ বা যিকোনো কথা, মাৰ্কেট, বেমাৰ আজাৰ ইত্যাদিবিলাক আপুনি জানি থাকিব পাৰিব। গতিকে আপুনি অনুগ্ৰহ কৰি অসম ভেনিলা সন্থাত যোগদান কৰিব। আৰু তাৰ লগতে আপুনি ভেনিলা আৰু পাণ দুয়োটাই সমান্তৰালভাৱে এটা কৃষিখণ্ডত বিপ্লৱ আনিব বুলি আমি এটা আশা কৰিছোঁ। গতিকে এইখিনিয়ে আপোনাক আহ্বান জনাইছোঁ। হয়, আপোনালোকে উৎসাহ দিলে নিশ্চয় আগবাঢ়িব পাৰিম আৰু প্ৰতিটো দিশতে আপোনালোকে মোক নিশ্চয় নিশ্চয়। বিশেষকৈ ভেনিলাৰ ওপৰত আপোনালোকক আমি যিখিনি পৰামৰ্শ দিব লাগে আমি অসম ভেনিলা সন্থাৰ ফালৰ পৰা আমি দুইজনে আহি হ'লে আপোনাক পৰামৰ্শ দি থাকিম। আমি তাত কোনো ত্ৰুটি নকৰোঁ। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। গতিকে আপোনালোকে ইমান পৰে আমাৰ হিৰণ্য কুমাৰ ডেকা আৰু তেখেতৰ মিছেছ প্ৰণতি ডেকা ডাঙৰীয়াৰ ঘৰৰ যিটো পাণৰ বাগিচা চালে আৰু লগতে বিভিন্ন শস্যৰ পুলি চালে, তাৰ পৰা নিশ্চয় উপকৃত হ'ব। আৰু লগতে আমাৰ যিটো ভেনিলা গছ তাৰ বিষয়ে তেওঁলোকক আমি যথেষ্ট তথ্য দাঙি ধৰিলোঁ। গতিকে ভিডিঅ'টো তথ্যপূৰ্ণ হ'লে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, ধন্যবাদ।